গাইজ এয়া আপোনালোকক দেখাইছোঁ মই জকাই ঠেকৰাণী গাঁও। চাই যাওক কিমান শুৱনি আমাৰ গাঁওখন, অতি গৰু ছাগলীৰে ভৰা। এয়া দেখিছেনে ম'হ আছে, দেখিছে ম'হ, দেখিছেনে বনৰীয়া ম'হ আছে, বনৰীয়া ম'হো আছে। এয়া তো আপোনালোকে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰি যাব। মই আপোনালোকক দেখাই যাম গাঁৱৰ দৃশ্য কেনেকুৱা আমাৰ গাঁওখন হ'লগৈ আজি। বৰ্তমান আমাৰ শাসনদিত চৰকাৰ বিজেপি চৰকাৰৰ অধীনত আমাৰ গাঁওখন কিমান ডেভেলপ হৈছে, চৰকাৰী ঘৰ কিমানে পাইছে সকলো দেখাই যাম। আমাৰ গাঁৱৰ কি কি উন্নতি হৈছে সেইবিলাকো দেখাই যাম, কৈ যাম আৰু লগতে শুনি যাব। ভিডিঅ'বোৰ চাই যাব, চাই গ'লে মই লাহেকৈ ভিডিঅ' বনোৱাত লাগিছোঁ। এতিয়া ভিডিঅ'বোৰ চাই গ'লে মোৰো অলপ মন ভাল লাগিব। আপোনালোকে যাতে মোৰ ফলোৱাৰ্ছ হয় আৰু তাৰ বাবে ধন্যবাদ থাকিব। চাই যাওক, এইফালে আমাৰ দেখিছেনে পুখুৰীবোৰ আছে। এই আমাৰ নিজ মিস্ত্ৰী কেন্ডেল ঘৰ, এয়া তেওঁৰ নিজা ঘৰ, দেখিছে নহয়, নিজে বনোৱা ঘৰ। এয়া তেওঁ নিজে বনাইছে এইটো ঘৰটো, চব নিজে মিস্ত্ৰী কৰি নিজে ঘৰটো বনাইছে। কুকুৰ দুটা আগবাঢ়ি আহিছে নিবলৈ। চাই যাওক, গৈ আছোঁ কাম এটাত। এইফালে আমাৰ বিয়া এখন তুলিলে সৰুকৈ, তেওঁলোকে ঘৰৰ কোনো হেৰি হোৱা নাই, ঘৰ হোৱা নাই, দেখিছে নহয়, বিজেপি চৰকাৰৰ অধীনস্থ এয়া ঘৰ নাই, কিমান তকলিফ। এইফালে চাই যাওক, এয়া এটা পাইছে, এইটো এটা পালে, এইটো এটা দিয়া হ'ল তেওঁলোকক। তিনিজন ককাই ভাই পৰা এজনে পালে তেখেতলোকৰ। এইফালে চাওক, এওঁৰ ঘৰটো হোৱা নাই, মোৰ ঘৰৰ নিচিনাকৈ হৈ আছে। এইফালে আপোনালোকৰ এইফালেও নাই, এইফালেও চাই দিওঁ, দেখাই দিওঁ অকণমান আপোনালোকক। লেফ্ট ছাইড পুখুৰী চুখুৰী আছে। এয়া তো ঘৰ বনালে এওঁলোকে, পুৰণা ধনী, দেখিছে নহয়, এওঁলোকো তিনি ভাই, এজনে আছে গাঁৱত। এইফালে আমাৰ আম গছ কেইজোপামান আছে, বৃহৎ ডাঙৰ ডাঙৰ, দেখিছে নহয়, চাই যাব, দেখাই যাম দুয়ো কাষৰ। এইফালৰ পৰা ঘৰ ষ্টাৰ্ট হৈছে আকৌ, এয়া এইফালেও চাওক কি অৱস্থা হৈ আছে মানুহ, বয়সস্থ মানুহৰ চাওক। এইফালে মহিন ভিনীৰ ঘৰ, তেওঁলোকে ঘৰ বনাইছে কি ধুনীয়াকৈ, দেখিছে নহয়, তেওঁলোকৰ বৰপুত্ৰ বনাইছে, দেখিছে। ইফালেও আপোনালোকক চাই যাওঁ, এইফালে কটাৰী, এইফালে আমাৰ ভণ্টি বহি আছে, জংঘলত বহি থাকিলে দেখা নাপালে হতে। এইফালে গছ, এইফালে আমাৰ ঘৰ নাই, দেখিছেনে কি অৱস্থা হৈছে চাওক। ঘৰটো পালেও কথা এটা আছিলে।
এইয়া আহি গ'ল আমাৰ অসম চৰকাৰৰ পানী যোগান আঁচনি। পানী সম্পূৰ্ণ বেলেগ বেলেগ জেগাত থাকে, আমাৰ ঘৰতে পানী নাই, আইৰণ পানী। এয়া আমাৰ ককাই এবং আজিকালি পঞ্চায়তৰ কাম কৰিব লৈছে তেওঁৰ মানুহজনী। তো আমাৰ টিচাৰ্ছ ভাগিন হয় তেওঁৰ ঘৰ। এইফালে চাওক আমাৰ নামঘৰ, বৰ নামঘৰ, তাৰ বেক চাইডে আমাৰ গলি সোমাই যায়। এইফালে গলি আছে, গলিত নোসোমাওঁ এতিয়া বৰ্তমান, দেখাব নোৱাৰোঁ। বৰনামঘৰ ঠেকেৰানী বৰনামঘৰ। তো আপোনালোকক ভিডিঅ'বিলাক দেখাই গৈছোঁ, আপোনালোকে যাতে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিয়ে। এইফালে চাওক আজিও সেই তাহানি দিনৰ পুৰণা ঘৰ, টিংপাত লগোৱা ঘৰ পাইছে। সকলো মানুহৰ এইটো অৱস্থাই হৈ আছে। এইফালেও চাওক, দেখিছে নহয়, এইফালে মানে অৱস্থা এনেকুৱা হৈ আছে। এইফালেও চাওক, চাই যাওক আপোনাৰ ঘৰৰ অৱস্থা কি। সেইকাৰণে প্ৰায়ভাগ ঘৰ এই নিজে বনোৱা, কিন্তু টানি টুনি চলি আছে। মানুহবোৰ কাঠ লগাই, বাঁহৰ বেৰ, টিংপাত। এইফালে আহি গ'ল আমাৰ ভিনি, নকুল ভিনিৰ ঘৰ। বুজিছা? আৰু এইফালে হৈ গ'ল আমাৰ মৰমৰ ঠেকেৰানী গাঁৱৰ LP স্কুলখন। এয়া LP স্কুল, আমাৰ ঠেকেৰানী LP স্কুল। বুজিছ? এই নিকা ওচৰৰ পৰা আহোঁ। এইফালে আমাৰ ঠেকেৰানী LP স্কুলতে আছে দোকান, বুটুদাৰ দোকান। এইফালে আমাৰ বুটুদা কিবা কবি? একো নকয় বোলে, তেওঁ কোৱা মুডত নাই আজি। এইয়া আমাৰ ৰাস্তা দেখিছে নহয়, এইটো ৰাস্তা নতুনকৈ আহিছে এতিয়া। কি দি আহিছে, শিলগুটি নে কি আহিছে খালি ধৰিব পৰা নাই। এইটো ৰাস্তা সোমাই আহিছে। গাঁৱৰ ৰাস্তাবোৰ কিন্তু বহুত ভাল কৰি দিছে। এজেগাত দুজেগাত তিনি জেগাত পকা হৈছে। এই দুটা তিনিটা ৰাস্তা আছে যি পকা হোৱা নাই। এইটো ৰাস্তা পকা হোৱা নাই, বৰ্তমান শিলগুটি দিব হেনো শুনিছোঁ। ৰাস্তাটো উঠোৱা হ'ল, গাঁৱত হেৰি কাম কৰা হ'ল জব কাৰ্ডৰ, তাৰপিছত ট্ৰেক্টৰে মাটি পেলালে অলপ। এই ৰাস্তাটোৰে গৈ গৈ মই সেই শেষত গৈছে, মই আমাৰ দাই এজনৰ ঘৰ পামগৈ। দাইজনৰ ঘৰতে আছে এটা মেচিন, আৰু মেচিনেৰে মই পুখুৰী সিঁচিম। আৰু আপোনালোকে মাছ খাবলৈ হ'লে মোক কণ্টেক্ট কৰিব। আজিৰ এই ভিডিঅ'টো গতিকে আপোনালোকে আজিৰ ভিডিঅ' হয়, বৰ্তমান আজি হৈ গৈছে তাৰিখ, আজি তাৰিখ এতিয়া কেই তাৰিখ হৈছে, 17 তাৰিখ হৈ আছে। গতিকে আজি 17 তাৰিখ, 17 নৱেম্বৰ। গতিকে আপোনালোকে 17 নৱেম্বৰত মই কৈ আছোঁ। এইফালে আমাৰ বিল, এইখনৰ নাম হৈছে গেৰগেৰি বিল নাম শুনিছিলে। বিল গৈ থৈ এতিয়া অলপমানে আছে, চব নিজৰ নিজৰ ভাগ হৈ গ'ল। বিল কাছমাৰী, গেৰগেৰি, তৰাণী, বৰবিল চব আমাৰ ইয়াতে আছে। নামটো যে দিছে, ক'ত আছে নাম দিয়ে নাজানো আৰু। কিতাপত পাইছিলোঁ, কিন্তু এতিয়া লুপ্ত হ'বলৈ হৈছে, মানুহে চিন চাপ নোহোৱা হ'ল। গৈ থৈ মই এতিয়া আমাৰ দাইজনৰ ঘৰ পামগৈ। আৰু
তাতে মোৰ ভিডিঅ'টো সামৰণি মাৰিম। গতিকে আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি মোৰ ভিডিঅ' কেনেকুৱা লাগে আপোনালোকে জনাব। যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব, এয়া আমাৰ দায় নে।